নমস্কাৰ সকলোকে। মই প্ৰাচুৰ্য ছাৰ। সকলোকে স্বাগতম জনাইছোঁ JNV গাইড ইউটিউব চেনেললৈ। আজি হ'ল 16 নৱেম্বৰ আৰু নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰি থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ ভিডিঅ' বুলি ক'ম মই এইটো ভিডিঅ'। তোমালোকৰ এতিয়া ক'ব গ'লে ডিচেম্বৰৰ 13 তাৰিখে তোমালোকৰ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাটো আছে। তো প্ৰায় ধৰা তোমালোকে 14 দিন আছে হাতত আৰু এফালে 12 দিন। তো প্ৰায় তোমালোকে ধৰা 25 দিন তোমালোকৰ হাতত আছে এতিয়া। এই 25 দিন তোমালোকে কোনটো দিশত আগবাঢ়িব লাগিব? কি চিষ্টেমত তোমালোকে আগবাঢ়িব লাগিব? কি গতিত তোমালোকে আগবাঢ়িব লাগিব? 5 মিনিটৰ ভিতৰত এই ভিডিঅ'টোত মই জনাম। আৰু বিশেষকে গাৰ্জেনসকল, অভিভাৱকসকলক মই ক'ব বিচাৰোঁ, আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। আৰু ছাত্ৰ-ছাত্ৰীসকলকো কৈছোঁ, তোমালোকেও চাবা। তোমালোকৰ যদি মা-দেউতাই চোৱা নাই, মা-দেউতাক দেখাই দিবা এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে, যাতে আমি বস্তুখিনি ভালকে বুজি পাওঁ। ঠিক আছে? তো পোনপ্ৰথমতে আকৌ এবাৰ সকলোকে স্বাগতম জনাইছোঁ JNV গাইড ইউটিউব চেনেললৈ। যোৱাকালি 15 নৱেম্বৰ আমাৰ JNV গাইডৰ 4 বছৰ, 4টা বৰ্ষ ফৰ্মেলি JNV গাইড হিচাপে আমি পালন কৰিলোঁ। তাৰ আগৰ পৰাও বাৰু মই নিজেও কাম-চাম কৰি আছিলোঁ, সেইকাৰণে সেইখিনি বাৰু ধৰা নাযায়। JNV গাইড হিচাপে যোৱা 4 বছৰ ধৰি পেলাই আমাৰ ইউটিউব চেনেল লগতে আমাৰ কোচিং চেণ্টাৰ পূৰণ হ'ল যোৱা 15 নৱেম্বৰত। তো আজি 16 নৱেম্বৰ যিহেতু, তো তোমালোকক 25 দিনৰ এটা মই প্লেন ক'ব বিচাৰি আছোঁ। তো প্লেনটো এনেকুৱা ধৰণত আমি আগবাঢ়িব লাগিব এতিয়া। যিহেতু তোমালোকৰ মেথছ, মেণ্টেল এবিলিটি আৰু অসমীয়া বা ইংলিছ টোটেল 3টা ভাগ আহিব পৰীক্ষাত। 3টা ভাগৰ পৰা 100 নম্বৰ আহিব, মেণ্টেল এবিলিটি বা 50 নম্বৰ, অসমীয়া বা ইংলিছৰ পৰা 25 নম্বৰ আৰু মেথছৰ পৰা 25 নম্বৰ, 25 মাৰ্কছ। এতিয়া টাৰ্গেটটো আমাৰ হ'ল যে ছাৰ আমি 90 পালে ছিট পাম, 80 পালে ছিট পাম, বহুতৰ মনত প্ৰশ্ন আহে। আমি সেইখিনি এটাই কথা কওঁ যে 100ৰ ভিতৰত 100 চিন্তা কৰা, তেতিয়াহে ছিটটো দখল কৰিব পাৰিবা। অ'কে? এতিয়া তোমালোকৰ টাৰ্গেটটো এনেকুৱা ধৰণত ধৰিব লাগিব, বা আপোনালোকৰ ল'ৰা-ছোৱালীক সেইটো কথা ক'ব, অভিভাৱকে চাই আছে যদি। 75 মাৰ্কছ অসমীয়া বা ইংলিছ আৰু এইফালে মেণ্টেল এবিলিটি, মানসিক দক্ষতা 50 নম্বৰ। সেই 75 মাৰ্কছটো ফ্ৰী নম্বৰ বুলি মই কওঁ। 75 মাৰ্কছটো ফ্ৰীকে আহি আছে আমাৰ হাতত এতিয়া। আমি এই 75 নম্বৰটো 75 মাৰ্কছৰ পৰা 1 নম্বৰো আমি এৰিব নালাগিব। আমি এটা নম্বৰো 75ৰ পৰা এৰিব নালাগিব। তেতিয়াহ'লে আমাৰ বহুতখিনি সহায় হ'ব। বাকী মেথছত এতিয়া 25 নম্বৰ আহে, 25 মাৰ্কছ। সেই 25 নম্বৰৰ ভিতৰত যেনেকেই হওক, যিমান পাৰে 15টো পাব ষ্টুডেণ্টে, 20টো পাব 25ৰ ভিতৰত। তেতিয়াতো আৰামছে আমাৰ 90 ওপৰত আহি আছে। আমি এই টাৰ্গেটটো লৈ আগবাঢ়িব লাগিব এতিয়া, এইকেইটা দিন, বাকী 25 দিন। যে মই 75 মাৰ্কছটো পূৰা ধৰি ৰাখোঁ। মেথছত মই যিমান নম্বৰ পাৰোঁ সিমানে বুটলিম। কাৰোবাৰ যদি কেপাচিটি 25ৰ ভিতৰত 5 পোৱাও আছে, তোমালোকে যিমান পাৰা আৰু নম্বৰ বুটলা, আৰু 5 নম্বৰ বুটলা, আৰু 10 নম্বৰ, আৰু অলপ। তেনেকে তোমালোকে নাম্বাৰটো বুটলিব মেথছত চেষ্টা কৰা। 75 মাৰ্কছ আছে, যিমান নাম্বাৰ মেথছত বুটলিবা, সিমানে তোমাৰ ছিট পোৱা তোমাৰ চান্সটো বাঢ়ি গৈ থাকিব এতিয়া। সেইটো গতিত তুমি আগবাঢ়া এতিয়া। 20 পালে, অমুক পালে, তমুক পালে, ছিট পালে মাথা মাৰিব নালাগে একো। অ'কে? তাৰপিছত আমি দেখিছোঁ যে ষ্টুডেণ্টৰ পূৰণ নেওতা, মাল্টিপ্লিকেশ্যন টেবল 1ৰ পৰা 20লৈকে মুখস্থই নাথাকে। আমি ক্লাছত সোধোঁ যে মুখস্থই নাই ষ্টুডেণ্টৰ। মাৰ্চৰ পৰা ক্লাছ পঢ়ি আছে, এপ্ৰিলৰ পৰা পঢ়ি আছে, অক্টোবৰৰ পৰা পঢ়ি আছে, জুলাইৰ পৰা পঢ়ি আছে। বাৰে প্ৰতি আমি কৈ থাকোঁ তোমালোকক যে পূৰণ নেওতা মুখস্থ কৰা, পূৰণ নেওতা মুখস্থ কৰা, পূৰণ নেওতা মুখস্থ কৰা। নাই, তোমালোকৰ খবৰে নাই এতিয়া। তেনেকৈ হ'লে নহ'ব নহয় এতিয়া। পূৰণ নেওতা মুখস্থ কৰিব লাগিব পূৰা। 1ৰ পৰা 20লৈকে মাল্টিপ্লিকেশ্যন টেবল, 1ৰ পৰা 20লৈকে পূৰণ নেওতা, মাল্টিপ্লিকেশ্যন টেবল ফুল মুখস্থ কৰিব লাগিব তোমালোকে এতিয়া। এনেকুৱা নহয় যে 19 × 3, 19 × 4 এনেকে 19 5 গুণটো ওলাব হ'লে 19 এগুণ 19 অমুক এনেকে কৰি থাকিলে নহয়। ডাইৰেক্ট 19 5 গুণ অমুক, ডাইৰেক্ট সেই লেভেলত তোমালোকে মুখস্থ কৰিব লাগিব। কি কৰিব লাগিব? পূৰণ নেওতাখন মুখস্থ কৰিব লাগিব সেই লেভেলত তোমালোকে। বুজি পাইছা?
তাৰপিছত তোমালোকক মই ক'ম যে প্লাছ মাইনাছ ডিভাইড ইনটু যোগ বিয়োগ হৰণ পূৰণ সলসলীয়াকৈ তোমালোকে প্ৰেক্টিচ কৰা। প্লাছ মাইনাছ ডিভাইড ইনটু যদি নোৱাৰা, যদি নাজানা, যদি কৰিব নোৱাৰিছা, বহুত সময় লাগিছে, তেতিয়াহ'লে তোমালোকৰ কিন্তু পৰীক্ষাত বহুত সময় নষ্ট হ'ব। তোমালোকৰ এতিয়া। মই 3 নম্বৰ কাম তোমালোকক সেইটোৱে ক'লো, যোগ বিয়োগ হৰণ পূৰণ নেওতাখনৰ পিছত তোমালোকৰ যোগ বিয়োগ হৰণ পূৰণটো প্ৰেক্টিচ কৰিবা। নেওতাখনৰ পিছত যোগ বিয়োগ হৰণ পূৰণটো প্ৰেক্টিচ কৰিবা। প্লাছ মাইনাছ ডিভাইড ইনটু ফুল অন প্ৰেক্টিচ কৰিব লাগিব তোমালোকে। তাৰপিছত এতিয়া মেথছত তোমালোকৰ কিতাপত থাকিব 19টা চেপ্টাৰ, 20টা চেপ্টাৰ, 15টা চেপ্টাৰ, ইমান নালাগে চেপ্টাৰ। মই ভিডিঅ' দি থৈ দিয়া আছে, আমাৰ ক্লাছৰ ষ্টুডেণ্টখিনিক আমি জনাই থাকোঁ, আমি যিখিনি পঢ়াইছোঁ এইখিনিৰ পৰাই পঢ়িবা, বেলেগ পঢ়িব নালাগে। আমাৰ চিলেবাছ তোমালোকক দিয়াই গৈছে, যিখিনি ক্লাছ কৰি আছা। যিখিনিয়ে ক্লাছ লোৱা নাই, ইউটিউবত যিখিনি আমাৰ ভিডিঅ' চাই থাকা, তোমালোকক আমি চিলেবাছৰ বিষয়ে 3-4টা ভিডিঅ' দিছোঁৱেই মই এতিয়ালৈ। চিলেবাছ, মেথছৰ চিলেবাছৰ বিষয়ে কৈ 3-4টা মই ভিডিঅ' তোমালোকক অলৰেডি মই দিছোঁৱে। সেই ভিডিঅ'কেইটা চাই ল'বা, মেথছৰ চিলেবাছ কি আহে। বহুত ষ্টুডেণ্টক দেখিছোঁ যে গোটেই কিতাপখন কৰি মেলি আজৰি, লাষ্টত গৈ পেলাই কিবা এটা কৰিব দিওঁ, সেইটো কৰিব নাজানা এতিয়া। তেনেকে নকৰিবা। যিখিনি দৰকাৰ, যিখিনি লাগতিয়াল, সেইখিনি কৰা ভালকে। সেই চিলেবাছখনৰ হিচাপত, মই যিখন চিলেবাছ তোমালোকক দিছোঁ, সেই চিলেবাছখনৰ হিচাপত তোমালোকে বস্তুখিনি আগবঢ়া। আৰু প্লাছ মই তোমালোকক আমাৰ ক্লাছ যিখিনি কৰি আছা, আমাৰ ক্লাছৰ ছাত্ৰ-ছাত্ৰীসকলক তোমালোকক আমি যিখিনি পঢ়োৱা যায় ক্লাছত, যিখিনি কৰোৱা যায় বা যিখিনি দিয়া যায়, যিখিনি বাৰ টেষ্ট পাতা যায়, সেইখিনিহে পঢ়িবা। তাতকৈ কিতাপত অমুকটো আছে, তমুকটো আছে, একো নাচাবা। একো চাব দৰকাৰ নাই তোমালোকে। আমি যিখিনি দিছোঁ, আমি যিখিনি কৰাইছোঁ, অনলি সেইখিনি ভিতৰতে সোমাই থাকিলে সেইখিনি খাই হজম কৰা তোমালোকে। বেলেগ একো টাচ কৰিব নালাগে, বেলেগ একো কৰিব নালাগে তোমালোকে। এনেকুৱা দেখোন যে ষ্টুডেণ্টে যিখিনি কৰোৱা গৈছে তোমালোকক, যিখিনি দিয়া গৈছে, যিখিনি লগত আছে, সেইখিনি তোমালোকে নোচোৱা। সেই বস্তুখিনি তোমালোকে নোচোৱা। যিখিনি নাই, যিখিনি নাহে, সেইখিনিত মাথাটো বেছিকে মাৰি থাকা। কি হ'ব? এনেই ব্ৰেইনটো খটাই থাকা তোমালোকে এতিয়া। কেইজনমান গাৰ্জেন আমি দেখিছোঁ বা সকলোকে মই ক'ব বিচাৰিছোঁ, সেই অনুভৱ বা সেই এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা, আপোনালোকৰ হাতত যিখিনি আছে, যিখিনি বস্তু কৰি আছে, সেইখিনিত ধ্যান দিয়ক, সেইখিনি ক্লিয়াৰ কৰি লওক। এতিয়া ষ্টুডেণ্টে মেথছত যেনিবা 12টা চেপ্টাৰৰ ভিতৰত 5টা চেপ্টাৰ নোৱাৰে, বাকী 7টা কৰিব পাৰে। সেই 7টা ক্লিয়াৰ কৰি দিয়কচোন। সেই 7টাৰ পৰাতো 10টা কুৱেশ্যন আহিব, সেই 7টাৰ পৰাতো 12টা কুৱেশ্যন আহি যাব। সেইকেইটা ক্লিয়াৰ কৰি লওক, যাতে সেই 7টা কুৱেশ্যন চেপ্টাৰৰ পৰা এটাও নম্বৰ যাতে আমাৰ লোকচান নাযায় বা এটা নম্বৰো যাতে আমাৰ কাটা নাযায়, সেইটো চিন্তা কৰক আপোনালোকে। সেইটো চিন্তা কৰা সলনি আমি কি দেখিছোঁ, ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱককো দেখিছোঁ যে মই এইটো পৰা নাই। তেনেকুৱা টাইপত টেনচন, ভয়, সেইবিলাক দেখিছোঁ আমি। ইমান চিন্তা নকৰক আপোনালোকে, ইমান চিন্তা তোমালোকে নকৰিবা, ইমান ব্ৰেইনত প্ৰেছাৰ নিদিবা। তোমালোকে যদি 12টা চেপ্টাৰৰ ভিতৰত মেথছৰ 8টা বা 10টা বা 7টা বা 6টা চেপ্টাৰ পাৰা, এইটো লেভেলত প্ৰেক্টিচ কৰা, এইটো লেভেলত সেই 6টা চেপ্টাৰৰ পৰা তোমালোকে ৰেডি কৰা, যাতে সেই 6টা চেপ্টাৰৰ পৰা তোমালোকে এটা কুৱেশ্যন কাটা নাযায়। এটা কুৱেশ্যনো তোমালোকৰ কটা নাযায়, ডেটছ ইট। সেইটো চিন্তা কৰা। এটা নম্বৰো তোমালোকে কটা নাযায়, সেইটোৱে চিন্তা কৰা। বুজিলা? তাৰপিছত নজনাকেইটা, যিকেইটা তোমালোকে পাৰা নাই, যিখিনি আমাৰ লগত ক্লাছ কৰিছে, তোমালোককতো ৰেকৰ্ডিং দিয়া গৈছে। সেই ৰেকৰ্ডিং চাই ক্লিয়াৰ কৰা বস্তুবিলাক। ৰেকৰ্ডিং চাই ক্লিয়াৰ কৰা বস্তুখিনি তোমালোকে। ক্লাছত গোটেই চেপ্টাৰখিনি A to Z তোমালোকৰ বস্তুখিনি পঢ়োৱা গৈছে। নতুনকে অহা বেটছকেইটাক পঢ়াই থাকা গৈ আছে এতিয়া। পুৰণা বেটছকেইটা পঢ়াই মেলি খতম তোমালোকক। ৰিভিজন কৰি থাকা গৈ আছে এতিয়া। ৰেকৰ্ডিং চাই A to Z ক্লিয়াৰ কৰা বস্তুখিনি। যিখিনি জানা, ফাৰ্ষ্ট প্লেনটো কি হ'ব, যিখিনি জানো আমি সেইখিনি ক্লিয়াৰ কৰি ল'লো। ছেকেণ্ড প্লেনটো কি হ'ব, যিখিনি আমি নাজানো সেইখিনি আমি প্ৰেক্টিচ কৰিব চেষ্টা কৰোঁ। বস্তুখিনি আমি ঠিক কৰিব চেষ্টা কৰোঁ। তাৰপিছত কেইটামান চেপ্টাৰ এনেকুৱা থাকিব তোমাৰ, 3টা 4টা বা 2টা চেপ্টাৰ এনেকুৱা থাকিব, তুমি একেবাৰে মাথা মাৰি এনেকে গৈছে, এনেকে কয় যে মূৰৰ ওপৰেদি গুচি গ'ল বোলে, সেই মূৰৰ ওপৰেদি গুচি গ'লগে তোমাৰ এতিয়া। ঠিক আছে? মূৰৰ ওপৰেদি গুচি গ'লগে তোমাৰ। ঠিক আছে? সেইখিনি বস্তু।
তো সেইখিনি বস্তুৱে তোমালোকক মই ক'লো, পাৰা বস্তুখিনি ফুল ক্লিয়াৰ কৰি লোৱা, তাৰপিছত অলপ অলপ জানাখিনি ক্লিয়াৰ কৰা, তাৰপিছত নাজানাখিনি যদি একেবাৰে হোৱা নাই, বাদ দি দিবা, কোনো কথা নাই। যদি 12টা চেপ্টাৰৰ ভিতৰত 3টা চেপ্টাৰ বাদ দিছা, বাকী 9টাৰ পৰা যদি 1 নম্বৰো কাটা নাই, তুমি ধুনীয়াকে চিটটো পাই আছা। আৰু 75 মাৰ্কছটো আহি আছে তোমাৰ এতিয়া। সেইখিনিত তুমি চলা। আৰু লাষ্টত এটাই কথা ক'ম, এটাই পইণ্টে মই লাষ্টত জনাইছো, প্ৰত্যেকজন গাৰ্জেনক মই কৈছো, ষ্টুডেণ্টছ তোমালোকৰ যদি মা-দেউতাৰ লগত নাই, মা-দেউতাক এই পইণ্টটো শুনাই দিবা, দেখাই দিবা। আপোনালোকে বৰ্তমানত থাকিব দেই, ভৱিষ্যতত নাথাকিব। ভৱিষ্যতত নাথাকিব, বৰ্তমানত থাকিব। বহুত কেইজন গাৰ্জেনক মই চিধাই মুখতে কেতিয়াবা কৈ দিয়া যায়, কেতিয়াবা কিছুমানে বেয়াও পাই যায়। উপায় নাই, কৈ দিও মই বাৰু কেতিয়াবা। মানে কি হয়, বৰ্তমানত নাথাকি, মানে প্ৰেজেণ্টত নাথাকি, বৰ্তমানত নাথাকি, ভৱিষ্যতত থাকেগে গৈ পেলাই। কি হ'ব? কি হ'ব? কি হ'ব? চিটটো নাপালে কি হ'ব? চিটটো নাপালে কি হ'ব? চিটটো পালে কি হ'ব? চিটটো নাপালে কি হ'ব? চিটটো পালে কি হ'ব? চিটটো নাপালে কি হ'ব? চিটটো পালে কি হ'ব? সেইটোত থাকে। বৰ্তমানত থাকক আপোনালোকে। কিয় কৈছো? বৰ্তমানটো যদি আমি ভাল নকৰো, এতিয়া মোৰ পেটটো অলপ ওলাই আছে। মই যদি চিন্তা কৰি থাকো মোৰ পিছলৈ পেট আৰু ডাঙৰ হ'ব, অমুক হ'ব, তমুক হ'ব। এতিয়া মই যদি বৰ্তমানত এতিয়া মই এক্সাৰচাইজ কৰা নাই কাৰণে মোৰ এতিয়া পেটটো ওলাই গৈছেগে বহি থাকো কাৰণে দিনটো। এতিয়া মই যদি এক্সাৰচাইজ কৰো, বৰ্তমানটো যদি মই ডেইলি অলপ অলপ অলপকে কাম কৰি যাওঁ, 1 মাহৰ পিছত মোৰ পেট কমি যাব। 1 মাহৰ পিছত মোৰ পেটটো একদম সমান হৈ যাব, বা 2 মাহ বা 3 মাহৰ পিছত পেটটো সমান হৈ যাব মোৰ এতিয়া। একদম উদাহৰণ ভালকে দি দিছো আপোনালোকক আৰু মোৰ নিজৰে এইটো বস্তু। তো সেইকাৰণে বৰ্তমানটো যদি মই এতিয়া এক্সাৰচাইজ ডেইলি কৰো, দৌৰা-দৌৰি কৰো, ডেইলি যদি 5 কিলোমিটাৰ, 10 কিলোমিটাৰ দৌৰো, 1 মাহৰ পিছত মই এনেই ক্ষীণাই যামগে। জেকেটটো এনেই ঢিলা হৈ যাব মোৰ কাৰণে এতিয়া, এইটো বস্তু। তো সেইকাৰণে বৰ্তমানটো আমি ভাল কৰিলে, বৰ্তমানত যদি আমি কাম কৰি যাওঁ, তেতিয়াহ'লেহে আমাৰ ভৱিষ্যতটো ভাল হ'ব। এতিয়া যদি মই চিন্তা কৰি থাকো মোৰ মোৰ অহা মাহত আৰু পেট ডাঙৰ হ'ব, আৰু অমুক হ'ব, আৰু তমুক হ'ব, তেতিয়াতো মইতো বৰ্তমানত যদি মই এক্সাৰচাইজ নকৰো, নদৌৰো, তেতিয়াতো মইতো কেতিয়াও নিক্ষীণাম। সেইটো বস্তু। সেইকাৰণে আপোনালোকৰ ল'ৰা-ছোৱালীক এটাই বস্তু চিন্তা কৰাওক, যে বৰ্তমান প্ৰেক্টিচ কৰি কৰি যা, বৰ্তমান বস্তুখিনি কৰি যা, তেতিয়াহে ভৱিষ্যতটো আমাৰ ভাল হ'ব। তেতিয়াহে আমি চিটটো পাম বা পৰীক্ষাটো ভাল হ'ব। চিট পোৱাটোৱে মেইন উদ্দেশ্য নহয়, পৰীক্ষাটো ভাল হোৱাটোৱে মেইন উদ্দেশ্য এতিয়া। পৰীক্ষাটো ভাল হ'লেহে আমি চিট পাম। পৰীক্ষা যদি বেয়া হয়, চিট পাম পাম বুলি ভাবি থাকো, তেতিয়া চিট নাপাম কিন্তু কেতিয়াও। পৰীক্ষাটো ভাল কৰিব লাগিব। সেইকাৰণে বৰ্তমানত থাকক। বৰ্তমান কামখিনি ভালকে কৰি যাওক। বৰ্তমান ৰাতিপুৱা 5টা বজাত উঠক। দিনটো ভালকে পঢ়াওক আপোনালোকৰ ল'ৰা-ছোৱালীক। আৰু নিজে মাক-দেউতাক আপোনালোকে, যিহেতু আপোনালোকে ল'ৰা-ছোৱালীক নিজে ভালকে বুজিব, নিজৰ ল'ৰা-ছোৱালীৰ লগত কষ্ট কৰক, নিজৰ ল'ৰা-ছোৱালীৰ লগত সময় দিয়ক, নিজৰ ল'ৰা-ছোৱালীক কিন্তু অলপ চোৱা-চিতা কৰক। বহুত গাৰ্জেনক দেখিছো বহুত কষ্ট কৰিছে। সাংঘাতিক লেভেলত ল'ৰা-ছোৱালীৰ লগত কষ্ট কৰিছে। সাংঘাতিক লেভেলত কষ্ট কৰিছে। চিট পাওক নাপাওক পিছৰ কথা। খালি আপোনালোকে সফল, মই সেইটোৱে ক'ম। আপোনালোকে সফল। খালি কিছুমান গাৰ্জেনক দেখো যে একেবাৰে নাই। টিউচন দি দিছো ছাৰ। ৰাতিপুৱা এটা টিউচন, ৰাতি আপোনালোকৰ তাত টিউচন, ঘৰত এটা টিউচন, 3-4টামান টিউচন দিছো, হৈ গৈছে ছাৰ। পঢ়ি আছে, হৈ গৈছে। তেনেকে নহয় কিন্তু দেই, একদম মই এতিয়া কৈছো। মোৰ এতিয়া 26 বছৰ বয়স, মোৰ মায়েও এতিয়া দিনটোত 12 বাৰ, 13 বাৰ, 15 বাৰ ফোন কৰি থাকে, খবৰ কৰি থাকে যে কি কৰিছা, কি নাই কৰা, কি কৰিছা, কি নাই কৰা। সেইটো বস্তু। তো সেইকাৰণে মই কৈছো আপোনালোকৰ ল'ৰা-ছোৱালীটো এতিয়া 10 বছৰ, 11 বছৰ, 12 বছৰ বয়স। চাবই লাগিব। কেয়াৰ কৰিবই লাগিব আপোনালোকৰ ল'ৰা-ছোৱালীক। এতিয়া চাওক, টিউচনত দিছে, পঢ়িছে, আহিছে, হৈ গৈছে। শিক্ষকে পঢ়াই দিছে, খতম। এতিয়া শিক্ষকৰ সেইটো ডিউটি নহয় যে ঘৰত পঢ়িছে নে নাই পঢ়া। ঘৰত পঢ়াটো আপোনালোকৰ ডিউটি হয় এইটো। ঘৰত নাই পঢ়া যদি মোবাইল চাই যদি মোবাইলটো আঁতৰাই পেলাই আপোনালোকে পঢ়াত লগাওক। সেইটো আপোনালোকৰ ডিউটি, শিক্ষকৰ ডিউটি নহয় কিন্তু। বহুত গাৰ্জেনে কয়, ছাৰ আমাৰ ল'ৰাটো মোবাইল চাই থাকে। নহয়, সেইটো আপোনালোকৰ ডিউটি হয়। মোবাইল চাইছে কিয়? আপোনালোকৰ ভুলৰ কাৰণে চাইছে। মোবাইলটো এৰি দিছে আপোনালোকে এতিয়া চাবলৈ। যদি মোবাইলটোৱে নিদিলে হয় চাবলৈ, তেতিয়া কিয় চালে হয় কওকচোন আপোনাৰ এতিয়া? সেইবাবে মই এটাই কথা ৰিকুৱেষ্ট কৰিছো একদম শেষত, আপোনালোকৰ ল'ৰা-ছোৱালীৰ ভৱিষ্যতটো আপোনালোকে নিজে চাব লাগিব এতিয়া। টিউচন দিছে 3, 4টা, 5টা, 10টা টিউচন দিছে। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে টিউচন কৰিয়ে আছে। খালি ঘৰত যদি নিজে নপঢ়ে বস্তুখিনি, নিজে যদি 5 ঘণ্টা, 6 ঘণ্টা, 3 ঘণ্টা, 4 ঘণ্টা যদি নপঢ়ে, তেতিয়াহ'লে কিন্তু চিট নাপাব। তেতিয়াহ'লে কিন্তু সফল নহ'ব। মই সেইটোৱে কৈছো আপোনালোকক। তো সেইখিনি আছিলে মোৰ ফালৰ পৰা, ধন্যবাদ। আশা কৰিলো বস্তুখিনি ভালকে বুজিলে। 5 মিনিট বুলি ক'লো, 15 মিনিটে হ'লগে আৰু সময়। ধন্যবাদ। আৰু জেএনভি গাইডত ইমানখিনি মৰম দিয়া, ইমানখিনি আশীৰ্বাদ দিয়াৰ বাবে ধন্যবাদ সকলোকে। মই আজি ৰাতি 16 তাৰিখ ৰাতি মই আজি লাইভ আহিম। সকলোকে ধন্যবাদ জনাবলৈকে আহিম। ইমানখিনি মৰম, ইমানখিনি আশীৰ্বাদ দি
আমি JNV গাইড আজি 4 বছৰ কমপ্লিট কৰিলোঁ। আপোনালোকৰ মৰম, আশীৰ্বাদ, সহায় আগন্তুক দিনলৈ লাগিব এনেদৰে। যিমানখিনি পাৰোঁ আমাৰ মাজে মাজে চেষ্টা কৰোঁ। প্ৰত্যেক দিনে আমি চেষ্টা কৰোঁ আজিতকৈ কালি ভাল হওঁ, কালিতকৈ পৰহি ভাল হওঁ। তেনেকৈ আমি আগুৱাই যাবলৈ চেষ্টা কৰোঁ যাতে আপোনালোকৰ গাঁৱৰ ল'ৰা-ছোৱালীখিনি, গাঁৱৰ ষ্টুডেণ্টখিনি, গাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলক যাতে আমি এটা ভাল শিক্ষা দিবলৈ পাৰোঁ। আৰু আগন্তুক দিনলৈ আপোনালোকৰ আশীৰ্বাদ, সহায়, সহযোগিতা চব লাগিব। সেইখিনি আছিলে মোৰ ফালৰ পৰা। ধন্যবাদ। ধন্যবাদ আকৌ এবাৰ জনাইছোঁ প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীৰ লগতে প্ৰত্যেকজন অভিভাৱকৰ পৰিয়ালবৰ্গলৈ। এনেকুৱা দেখিছোঁ যে পৰিয়ালবৰ্গই মানে খুৰাক, মামাক কোনোবাই আমাৰ ভিডিঅ'-চিডিঅ' শ্বেয়াৰ কৰে বা আমাৰ কথা বেলেগক কয় যে এনেকাকে JNV গাইড নামৰ এটা আছে অনুষ্ঠান যে ক্লাছ দিব পৰা বা অমুকৰ তমুকৰ এনেকুৱা টাইপত। তো যিমানখিনি পাৰোঁ আমি আমাৰ ফালৰ পৰা চেষ্টা কৰোঁ। ক'ৰবাত না ক'ৰবাত আমাৰ ফালৰ পৰা থাকি যায় কিছুমান বস্তু। কাৰণ আমিও এতিয়া নিজে কামখিনি কৰি আছোঁ। সাংঘাতিক আমি ডাঙৰো নহয়, সাংঘাতিক ডাঙৰ ছিষ্টেমো নহয় ক'ব গ'লে আমি এতিয়া। যিমানখিনি পাৰোঁ আমাৰ নিজৰ চেষ্টাৰ ফলত আমি ইমানখিনি কৰিছোঁ, আপোনালোকৰ আশীৰ্বাদৰ ফলত ইমানখিনি কৰিছোঁ। ধন্যবাদ সকলোকে। ভালকে পঢ়িবা সকলো ষ্টুডেণ্টছে। আপোনালোকে ঘৰত অলপমান চাব আপোনালোকৰ ল'ৰা-ছোৱালীক। ধন্যবাদ।